ৰুম নম্বৰ 501 বাজপেয়ী ভৱনৰ ৰুম নম্বৰ 501ত কি চলে দিছপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ 19 মাৰ্চত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ৰুম নম্বৰ 501ৰ বিষয়ে বিস্ফোৰক তথ্য দাঙি ধৰিছিল জয়ন্ত দাসে ৰাতিপুৱালৈ মোৰ যিমান পোষ্ট গৈছিল ছ'চিয়েল মিডিয়াত এটা মোৰ বিৰুদ্ধে বক্তব্য নিদিয়ে যেই তাতে মুখ্যমন্ত্ৰী গৈ কাৰ্যালয়ত উপস্থিত হ'ল হোৱাৰ লগে লগে 501 নম্বৰৰ যি ৰুম য'ত 10,000 ফেক একাউণ্ট লৈ দৰমহা দি সৰু সৰু ল'ৰা ছোৱালীবিলাকক ৰাখিছে তেওঁ নিৰ্দেশ দিছে যে তোমালোকে এতিয়া লাগি যোৱা জয়ন্ত দাসৰ বিৰুদ্ধে আৰু জয়ন্ত দাসে ফাদিল কৰা এই তথ্যৰ পিছতেই বাজপেয়ী ভৱনৰ ৰুম নম্বৰ 501ৰ বিৰুদ্ধে সৰব অসম জাতীয় পৰিষদ ৰুম নম্বৰ 501ৰ পৰা বিজেপিয়ে 10,000 ফেক একাউণ্ট খুলি ভুৱা প্ৰচাৰ চলোৱা কাৰ্যক অপৰাধমূলক কাৰ্যকলাপ আখ্যা অসম জাতীয় পৰিষদৰ আৰু এই অনৈতিক কাৰ্যকলাপৰ নায়ক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাক নিকৃষ্ট মানসিকতাৰ ব্যক্তি আখ্যা অসম জাতীয় পৰিষদৰ যে এই যিবিলাক ভুৱা একাউণ্ট তেওঁলোকে কাৰো কাৰণে নহয় অসমৰ জনসাধাৰণৰ কাৰো সংগী নহয় তেওঁলোকে কেৱল সংগী হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী য'ত পবিত্ৰ মাৰ্ঘেৰিটা উদ্যোগ লৈছে এই হস্তীয়া কামটো পবিত্ৰ মাৰ্ঘেৰিটাৰ ছত্ৰছায়াতে হ'ব পাৰে কাৰণ তেওঁ কথা বতৰা তেওঁ যিবিলাক বডি লেংগুৱেজ যিটো অসমৰ জনসাধাৰণৰ যিটো হস্তীয়া কথা বতৰাই সদায় বিভ্ৰান্তি কৰা কথা সদায় অপমানসূচক তুচ্ছ তাচ্ছল্য কৰি অহা এইটো গুণ পবিত্ৰ মাৰ্ঘেৰিটাৰহে আছে গতিকে তেওঁৰ ছত্ৰছায়াত এই ভুৱা ফেক একাউণ্ট যিসকলে চলাই আছে তেওঁলোকে পইচাৰ বিনিময়ত পইচা পাই তেওঁলোকে এটা এই ফেচবুক একাউণ্টবিলাক খুলি পেলাই মানুহৰ মাজত তেওঁলোকে ভুৱা অপপ্ৰচাৰ চলাই আছে সেই কামটো এটা নিকৃষ্ট আৰু অতি মানে নিম্ন মানদণ্ডৰ সেইকাৰণে এই যে জড়িত থকা পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ আনিব লাগে গতিকে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰফাইল পিকচাৰ লগাই ভুৱা একাউণ্ট খুলি তেওঁলোকে জুবিন গাৰ্গকো তেওঁলোকে অপমান কৰিছে সেই একাউণ্টবিলাক বেছিকৈ সক্ৰিয় হৈছে 2025 চনৰ নৱেম্বৰ 1 তাৰিখৰ পৰা দিছপুৰ বাৰ্তা বুলি এটা পৰ্টেলো আছে ইফালে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বতেই ভুৱা একাউণ্ট খুলি জুবিন গাৰ্গৰ চৰিত্ৰ হননতো উদগনি যোগোৱা বুলি অভিযোগ অসম জাতীয় পৰিষদৰ জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰিও বিজেপিৰ IT সেলে খুলিছে একাউণ্ট কিন্তু ইমান নিকৃষ্ট কাণ্ড বাজপেয়ী ভৱনৰ 501 নম্বৰ কোঠাৰ পৰা কৰি থকাৰ পিছতো কিয় নীৰৱ নিৰ্বাচন আয়োগ কিয় নীৰৱ অসম আৰক্ষী মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম প্ৰশাসন পৰিষদৰ সচিব প্ৰমোদ কলিতা তেওঁলোকৰ তত্ত্বাৱধানত এই অনৈতিক আৰু বেআইনী কাম চলি আছে বুলি তেওঁ কৈছে এনেধৰণৰ কাম কাজ চলি থকা সময়ত আমি মডেল কোড অফ কণ্ডাক্ট লগাৰ পাছত আমি নিৰ্বাচন আয়োগক দাবী জনাব বিচাৰোঁ অতি শীঘ্ৰে 501 নম্বৰ কোঠাটো যিটো বিজেপি কাৰ্যালয়ত আছে বাজপেয়ী ভৱনত আছে এইটো সিল কৰিব লাগে তাত জড়িত থকা ই পবিত্ৰ মাৰ্ঘেৰিটাই হওক ই প্ৰমোদ কলিতাই হওক সকলোকে তেওঁলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে এই কথাটো বন্ধ কেনেকৈ হ'ব সেইকাৰণে অসমৰ জনসাধাৰণক আমি আহ্বান জনাইছোঁ এই নিৰ্বাচনৰ সময়ত যে তেওঁলোকৰ ভুৱা প্ৰচাৰ অপপ্ৰচাৰ আৰু এই যে ভুৱা একাউণ্টবিলাকে জুবিন গাৰ্গৰ ফটো সংলগ্ন কৰি প্ৰফাইল পিকচাৰ লগাই সময়ে সময়ে জুবিন গাৰ্গৰ হত্যাটোকো মষিমূৰ কৰিবৰ কাৰণে জুবিন গাৰ্গকো তেওঁলোকে কেৰেক্টাৰ এছাচিন চৰিত্ৰ হনন কৰিছে এইটো কেতিয়াও মানি লোৱা নহ'ব পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বতেই বহুকেইটা ফেচবুক পেজেও চলাই আছে বিভ্ৰান্তিকৰ বাতৰি যি কাৰ্য ইনফৰমেশ্যন টেকনলজি এক্ট 2005ৰ অধীনত অপৰাধ লগতে আইনমতে ফেক ফেচবুক ID খুলি অপপ্ৰচাৰ চলোৱা ব্যক্তিৰ 3 বছৰ পৰ্যন্ত কাৰাবাস আৰু 1 লাখ টকা জৰিমনা বিহাৰ ব্যৱস্থা আছে কিন্তু বিজেপিৰ মুখ্য কাৰ্যালয়ৰ ৰুম নম্বৰ 501ৰ পৰা চলা এনে নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে আজিও নচলিল আৰক্ষীৰ অভিযান যাৰ বাবে নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ লগতে অভিযোগ দিছে আৰক্ষী সঞ্চালক প্ৰধানকো মুঠতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰ্চাত এতিয়া বাজপেয়ী ভৱনৰ ৰুম নম্বৰ 501 য'ত 10,000 ভুৱা ফেচবুক একাউণ্ট খুলি পৰিচালিত কৰি আছে বিজেপিয়ে
কিছু তথ্য আমি খুব সামান্য তথ্য আমি যোগান ধৰিছোঁ সেই 501 নম্বৰত যিবিলাক ভুৱা একাউণ্ট খুলিছে তাৰ তথ্য আমাৰ লগত আছে প্ৰায় 10,000 ভুৱা একাউণ্ট খুলি জনসাধাৰণৰ মাজত ভুৱা অপপ্ৰচাৰ চলোৱা সেই 501 নম্বৰ কোঠাটো সিল কৰিব লাগিছিল বা বিৰোধী দলৰ হৈ তেওঁলোকে এনেকুৱা কথাবিলাক লিখে যিটো বিজেপিয়ে এডভান্টেজ পায় বিজেপি দলৰ উপসভাপতি জয়ন্ত দাস ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ অনুসৰি তেওঁলোকৰ মুখ্য কাৰ্যালয়ৰ 5 নম্বৰ 1 কোঠাত কিছু ল'ৰা ছোৱালীক লগাই প্ৰায় 10,000 ভুৱা একাউণ্ট খুলি জনসাধাৰণৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰা জনসাধাৰণৰ মাজত ভুৱা অপপ্ৰচাৰ চলোৱা তেনে ধৰণৰ কাম কাজ তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকে অব্যাহত ৰাখিছে এই কামটো এটা বেআইনী কাম এই কামটো এটা অসাংবিধানিক কাম এটা অগণতান্ত্ৰিক কাম যি বিষয়টোত আজি মডেল কোড অফ কণ্ডাক্ট লগাৰ পাছত ইমান ডাঙৰ অভিযোগ উত্থাপন হোৱাৰ পাছত কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই আজিৰ তাৰিখত যদিও মডেল কোড অফ কণ্ডাক্ট লাগিছে তথাপিও চৰকাৰ বা প্ৰশাসনে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি তদন্তৰ ব্যৱস্থা কৰিব লাগিছিল বা সমত কেছ লৈ সেই বিজেপি কাৰ্যালয়ত 501 নম্বৰত চলি থকা যিটো অনৈতিক কাম যিটো বেআইনী কাম যি অসাংবিধানিক কাম তাৰ বাবে সেই 501 নম্বৰ কোঠাটো সিল কৰিব লাগিছিল বা তাত থকা আজবাব বা তাত জড়িত থকা ব্যক্তিসকলক সিল কৰি তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগিছিল কিন্তু সেই ব্যৱস্থাটো কিন্তু কৰা দেখা নাই সেইটো নিৰ্বাচন আয়োগলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ ইতিমধ্যে তেওঁলোকক জনাইছোঁ অতি সোনকালে তেওঁলোকৰ পৰা আমি ফলপ্ৰসূ তেওঁলোকৰ ব্যৱস্থা লোৱাটো আমি কামনা কৰিছোঁ তাৰ লগে লগে পুলিচ প্ৰশাসন আমি ডিজিপিলৈ আমি সেই স্মাৰকপত্ৰখন প্ৰেৰণ কৰিছোঁ যাতে 501 নম্বৰত জড়িত থকা ব্যক্তিসকলৰ ওপৰত আৰু 501 নম্বৰত আটাইতকৈ তেওঁলোকৰ প্ৰভাৱশালী যি নাম দুটা উচ্চাৰণ কৰিছে জয়ন্ত দাস ডাঙৰীয়াই আজিও তেওঁ বিজেপিৰ কাৰ্যকৰ্তা তেওঁ নিৰ্দলীয় খেলিব পাৰে কিন্তু উত্থাপিত অভিযোগত এগৰাকী শক্তিশালী কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গাৰিটা আৰু অসম প্ৰশাসন পৰিষদৰ সচিব প্ৰমোদ কলিতা তেওঁলোকৰ তত্ত্বাৱধানত এই অনৈতিক আৰু বেআইনী কাম চলি আছে বুলি তেওঁ কৈছে সেই 501 নম্বৰত যিবিলাক ভুৱা একাউণ্ট খুলিছে তাৰ তথ্য আমাৰ লগত আছে তাত কিন্তু জুবিন গাৰ্গৰ প্ৰতিছবিটো তেওঁলোকে প্ৰফাইল পিকচাৰ হিচাপে ব্যৱহাৰ কৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ সংলগ্ন প্ৰফাইল ফটো ব্যৱহাৰ কৰি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা অপপ্ৰচাৰবিলাক বিজেপিৰ 501 নম্বৰ বিজেপিৰ কাৰ্যালয় মুখ্য কাৰ্যালয় 501 নম্বৰ কোঠাৰ পৰা চলি আছে আৰু তাৰ পৃষ্ঠপোষকতা কৰি আছে পবিত্ৰ মাৰ্গেৰিটাই গতিকে তেওঁৰ ওপৰত তদন্ত হ'ব লাগে তেওঁক আইনৰ গণ্ডিত আনি তেখেতক শাস্তি প্ৰদান কৰাটো আমি বিচাৰিছোঁ যে এই যিবিলাক ভুৱা একাউণ্ট তেওঁলোকে কাৰো কাৰণে নহয় অসমৰ জনসাধাৰণৰ কাৰো সংগী নহয় তেওঁলোকে কেৱল সংগী হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী য'ত পবিত্ৰ মাৰ্গেৰিটা উদ্যোগ লৈছে তাত জুবিন গাৰ্গৰ ফটো সংলগ্ন তেওঁলোকে প্ৰফাইল পিকচাৰ লগাইছে লগোৱাৰ পাছত তেওঁলোকে কেতিয়াবা কংগ্ৰেছ হৈ যায় কেতিয়াবা অসম জাতীয় পৰিষদ হৈ যায় কেতিয়াবা ৰাইজৰ দল হৈ যায় বা বিৰোধী দলৰ হৈ তেওঁলোকে এনেকুৱা কথাবিলাক লিখে যিটো বিজেপিয়ে এডভান্টেজ পায় দিছপুৰৰ জয়ন্ত নহয় ক্ষান্ত প্ৰদ্যুৎ বৰদলৈ নাহে হিচাপত জয়ন্তৰ যুদ্ধ হ'ব মীৰাৰ লগত নিশ্চিতভাৱে মীৰা বৰঠাকুৰ মোৰ লগত মানে প্ৰথম প্ৰতিদ্বন্দ্বী মীৰা বৰঠাকুৰ আৰু তেওঁ হিচাপতে নাহে দিছপুৰ সমষ্টিত টিকট বঞ্চিত হৈ বিজেপি ত্যাগ কৰি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে জয়ন্ত দাসে জয়ন্ত দাসৰ স্পষ্ট কথা প্ৰদ্যুৎ বৰদলৈ হিচাপতেই নাহে প্ৰতিদ্বন্দ্বিতাত পিছে সঁচাকৈয়ে নে হিচাপ নাহে আপোনালোকে চাই থাকক না
চাই থাকক ভাই, আপোনালোকে চাই থাকক। মই এইবিলাক এনেকুৱা ৰাজনৈতিক বক্তব্য নহয়। মোৰ দিছপুৰ, আমাৰ দিছপুৰ, আমি দিছপুৰীয়া, দিছপুৰৰ মই ভোটাৰ, আমাৰ আছেতো, স্বাভিমান আছেতো। ইফালে ঘৰে ঘৰে অলিয়ে গলিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। এসময়ত মীৰা বৰঠাকুৰো আছিল বিজেপিত। সেইদিনৰ কথা সোঁৱৰি শুভেচ্ছা জনালে জয়ন্ত দাসক। তেখেতক কটাক্ষ নকৰোঁ, তেখেতেও বহু সময় বিজেপিত দিছে। বিজেপি বনোৱাৰ ক্ষেত্ৰত মোকো জয়ন্ত দাসে বিজেপিলৈ লৈ গৈছিলে। 29খন গাড়ীৰ কনভয় কৰি যেতিয়া মই গৈছিলোঁ, তেতিয়া মোক জয়ন্ত দাসেই জইন কৰাইছিলে। মোৰ তেওঁৰ প্ৰতি কোনো কটাক্ষ কৰিবলগীয়া নাই। তেওঁ টিকেট নোপোৱাত মই দুখ পাইছোঁ। কিন্তু মোৰ এটা কথা ক'লোঁ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যিটো বিজেপিৰ গঠন কৰা মানুহবিলাকক যিটো সপোন থচ নচ কৰি দিলে, এইটো কিন্তু বিজেপিৰ ৰাইজে এইবাৰ সিদ্ধান্ত ল'ব। ইফালে বিজেপিৰ নেতৃত্বৰ প্ৰতি খং ক্ষোভ কমা নাই জয়ন্ত দাসৰ। নিশাৰ ভিতৰতে দল সলাই বিজেপিৰ পৰা টিকট পোৱা প্ৰদ্যুৎ বৰদলৈ মীৰাতকৈ বহুত তলত থকা বুলি মন্তব্য কৰিলে দিছপুৰৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। মই যিটো ফিডবেক পাই আছোঁ গলিয়ে গলিয়ে, তাৰমানে ধৰক মোৰ ইয়াত ঘৰ না, মই ইয়াত জন্ম, মোৰতো গোটেই অঞ্চলতে মোৰ সম্পৰ্ক আছে। প্ৰদ্যুৎ বৰদলৈ বহুত পিছত আছে আৰু মীৰা বৰঠাকুৰ প্ৰদ্যুৎ বৰদলৈকে বহুত আগত আছে। আৰু এটা কথা যে আমাৰ এই একনায়ত্ব বাদ দে এটাই ভাবি আছিল যে তেওঁ যি সিদ্ধান্ত ল'ব, তাৰমানে যাক দিব তাৰমানে বিজেপিৰ নামত, তাক সকলোৱে তাৰমানে ভোট দিবই বুলি, তাৰে প্ৰতিফল এতিয়া তেওঁ উপলব্ধি কৰিব যে সেই বস্তু হৈ থকা নাই। কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰি ক'লে, জনতাৰ প্ৰতি দায়বদ্ধ নহয় প্ৰদ্যুৎ বৰদলৈ। প্ৰথমে মাৰ্ঘেৰিটা, তাৰ পাছত নগাঁওবাসীক ঠগিলে। এইবাৰ পিছে দিছপুৰৰ জনতাই দিব তেওঁক উচিত শিক্ষা। তেখেতে মাৰ্ঘেৰিটাৰ ৰাইজে তেওঁক নেতা বনালে। মাৰ্ঘেৰিটাৰ ৰাইজক ঘাট মাউৰা কৰি তেওঁ নিজৰ সুবিধাৰ কাৰণে নগাঁৱলৈ গুচি আহিলে। নগাঁৱৰ মানুহে তেওঁক বহুত জ্বালা যন্ত্ৰণা খাই নগাঁৱৰ মানুহে তেওঁক MP বনালে। তেওঁলোকক নুসুধিলেই তেওঁ নিজৰ সুবিধাৰ কাৰণে ইয়ালৈ গুচি আহিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আছিলে যে মোৰ মানুহ মই ৰাজীৱ ভৱনত ৰাখি থৈছিলোঁ, আমি বিশ্বাস কৰা নাছিলোঁ যে ইমান টলেষ্ট বুলি ভাবি থকা মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ইনফৰ্মাৰ আছিলে। আজি সেইটো প্ৰমাণ কৰি দিলে যে ইমান দিন হিমন্ত বিশ্ব শৰ্মাই ৰাখি থকা মানুহবিলাক হাই প্ৰফাইল মানুহক ৰাখি থৈ দিছিলে। এতিয়া সময়েহে ক'ব দিছপুৰত কোনে মাৰিব শেষ হাঁহি, প্ৰদ্যুৎ, মীৰা নে জয়ন্তই।